গাড়ীখন চলোৱাৰ আগতে যিবিলাক প্ৰচেছ থাকে আৰু সেইবিলাক প্ৰথমতে শিকিব লাগে। এতিয়া ইয়াত আমি দেখুৱাই আছোঁ যে এক্সিলেটাৰ, ব্ৰেক আৰু ক্লাছ দেখাই আছোঁ, মতলব ABC। ইয়াতে আপোনাক আমাৰ ইম্পৰ্টেণ্ট বস্তু হ'ল ক্লাছটা শিকিব লগা বস্তু। ক্লাছটো হ'ল মেইন। এতিয়া এক্সিলেটাৰ দেখাই আছোঁ, এতিয়া ব্ৰেক। মই যেতিয়া গাড়ীখন চলাম, ব্ৰেক আৰু এক্সিলেটাৰ এখন ভৰি আৰু ক্লাছডাল এখন ভৰি। ইয়াতে দেখাই আছোঁ এইখন গিয়াৰ। ইয়াতে আমাৰ 1 2 3 4 5 আছে, ৰিজাৰ্ভ আছে। এতিয়া নিউট্ৰেল হ'ল গাড়ীখন, এতিয়া নিউট্ৰেল। তাৰপিছত আকৌ আমি 1 নম্বৰ গিয়াৰ লগালোঁ। নেক্সট আহিব 2 নম্বৰ গিয়াৰ, 2 নম্বৰ গিয়াৰ লগালোঁ। নেক্সট 3 নম্বৰ লগালোঁ, 4 নম্বৰ, তো 5 নম্বৰ লাগিব। তো যেতিয়া আমি ৰিজাৰ্ভ কৰিম গাড়ীখন, য'ত ৰিজাৰ্ভ আছে আৰু ৰিজাৰ্ভ কৰি দিম। এনেকৈ ৰিজাৰ্ভ নিউট্ৰেল কৰিলোঁ। এতিয়া হেণ্ডব্ৰেকডাল ৰখা সময়ত ব্যৱহাৰ কৰিব লাগে। তাৰপিছত ইয়াত AC আছে, AC বটন এইটো। AC কম বেছি কৰিব লাগিলে 1 2 3 4 আছে। ইয়াতে সেই হিচাপত আপোনাৰ লগা হিচাপত ACটো লগাব লাগে। ষ্টাৰিং তেনেকৈ ইয়াতে আমাৰ গ্লাছখন উঠোৱা নমা কৰাৰ কাৰণে চবখিনি কেপাচিটি ড্ৰাইভাৰৰ ওচৰতে থাকে। ড্ৰাইভাৰে নিজে পাৰে পিছফালৰ গ্লাছ, আগফালৰ গ্লাছ গুচাবৰ কাৰণে। এয়া আমাৰ লুকিং গ্লাছ সেই বটন। গাড়ীখনৰ ভিতৰত যিবিলাক বস্তু থাকে, যেতিয়া গাড়ীখন চলাব তেতিয়া গমেই পাব ক'ত কি থাকে। গাড়ীখন চলোৱাৰ আগত এইবিলাক বস্তু ইম্পৰ্টেণ্ট, জানিব লাগে।